ডিব্ৰুগড় ইউনিভাৰ্চিটি PG এডমিশ্যন অনলাইন এপ্লাই ফৰ DUAT 2026 যি লিংক হয় ইতিমধ্যে মুকলি কৰি দিয়া হৈছে। যিসকল শিক্ষাৰ্থীয়ে এই এক্সামটোত বহিম বুলি ভাবিছে তেওঁলোকে কি কি কোৱালিফিকেশ্যন লাগিব বা তেওঁলোকে কেনেদৰে কি কৰিব পাৰিব সকলোখিনি ইনফৰমেশ্যন এই ভিডিঅ'টোৰ জৰিয়তে দিম। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিটো এন্ট্ৰেন্স এক্সাম হয় PGৰ বাবে ইতিমধ্যে নটিফিকেশ্যন মুকলি কৰি দিয়া হৈছে। 2 years পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰাম কণ্ডাক্টেড বাই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা এডভাৰটাইজমেণ্টটো মুকলি কৰি দিয়া হৈছে। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পোষ্ট গ্ৰেজুৱেট এন্ট্ৰেন্স এক্সাম টেষ্ট এটা অনুষ্ঠিত হ'ব। ইয়াতে দিছ কোৰ্চ মাষ্টাৰ ইন আৰ্টছ MA, মাষ্টাৰ ইন ছায়েন্স MSc, মাষ্টাৰ ইন কমাৰ্চ MCom এণ্ড MA আণ্ডাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা কৰিব পাৰিব। ইয়াতে নেম অফ টেষ্টটো দিয়া হৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটি এডমিশ্যন টেষ্ট DUAT 2026। একাডেমিক ছিজনটো 2026-27লৈকে ইয়াতে দিয়া হৈছে। কোৰ্চটো পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰাম অফ ডিব্ৰুগড় ইউনিভাৰ্চিটি। ইয়াতে 2 yearsৰ যিটো প্ৰগ্ৰাম আছে সেই প্ৰগ্ৰামটোতো এটা ৰিটেন টেষ্ট হ'ব। ৰিটেন টেষ্টটো OMR বেষ্টত হ'ব। এক্সাম ডেটটো 29 আৰু 30 তাৰিখে অনুষ্ঠিত কৰা হ'ব। ৰিলেটেড আৰ্টিকলটো ইয়াতে দিয়া হৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটি BEd এডমিশ্যন 2026। ইয়াতে যিসকলে MA কৰিম বুলি ভাবিছে তেওঁলোকে MA কৰিব পাৰে মাষ্টাৰ অফ আৰ্টছ। ইয়াতে মেজৰ লাগিব ডিগ্ৰীত আৰু এটলিষ্ট 45% মাৰ্ক থকাটো বাধ্যতামূলক আৰু বেচেলাৰ ডিগ্ৰী উইথ এটলিষ্ট 50% মাৰ্ক ছাবজেক্ট এপ্লাই ফৰ এডমিশ্যন এণ্ড 45% মাৰ্ক এগ্ৰিগেট ইন কেছ লাগিব জেনেৰেল প্ৰগ্ৰামৰ বাবে। তাৰপিছতে এটা আহিলে মাষ্টাৰ অফ ছায়েন্স MSc পাব। ঠিক তেনেদৰে বেচেলাৰ ডিগ্ৰীত উইথ মেজৰ লাগিব। ইয়াতে 45% মাৰ্ক থকাটো বাধ্যতামূলক আৰু বেচেলাৰ ডিগ্ৰীৰ বাবে এটলিষ্ট 50% মাৰ্ক ছাবজেক্ট এপ্লাই ফৰ এডমিশ্যন এণ্ড 45% মাৰ্ক এগ্ৰিগেট থকাটো বাধ্যতামূলক। ঠিক তেনেদৰে মাষ্টাৰ অফ কমাৰ্চতো MComতো কোৰ্চৰ বাবে বেচেলাৰ ডিগ্ৰীত মেজৰতো 45% মাৰ্ক থকাটো বাধ্যতামূলক আৰু বেচেলাৰ ডিগ্ৰীটো উইথ এটলিষ্ট 50% মাৰ্ক থকাটো বাধ্যতামূলক। ইয়াতে যিসকলে আবেদন কৰিম বুলি ভাবিছে ইতিমধ্যে আবেদনৰ যিটো প্ৰক্ৰিয়া হয় আবেদন প্ৰক্ৰিয়া ষ্টাৰ্ট হৈ গৈছে আজিৰ পৰা, অৰ্থাৎ 7 মে'ৰ পৰা। আৰু লাষ্ট ডেটটো দিয়া হৈছে ইয়াতে লাষ্ট ডেটটো চাবলৈ হ'লে লাষ্ট ডেটটো ইয়াতে দিয়া হৈছে 30 জুন 2026 লৈকে আবেদন কৰিব পাৰিব। ইয়াতে দিয়া হৈছে যে কোৰ্চসমূহ MA MSc বাবে কোৰ্চ ইয়াতে দিয়া হৈছে এন্থ্ৰপলজি, এপ্লাইড ফিলচফি, সাইকোলজি, আছামিজ, বড়ো, ইকনমিক্স, এডুকেশ্যন, ইংলিছ, জিঅ'গ্ৰাফি, হিষ্ট্ৰী, মাছ কমিউনিকেশ্যন, মেথমেটিক্স, পলিটিকেল চায়েন্স, ফিলচফি, ছচিয়লজি, ষ্টেটিষ্টিক্স, উমেন ষ্টাডিজ, এপ্লাইড জিঅ'লজি, botanicology and in bioinformatics, chemistry, life science, botany, life science, zoology and physics. MCom বাবে ফাইনেন্স এণ্ড মাৰ্কেটিং দিয়া হৈছে। MCA বাবে মাষ্টাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন, MTTM বাবে মাষ্টাৰ ইন ট্ৰেভেল এণ্ড টুৰিজম মেনেজমেণ্টৰ বাবে কোৰ্চখিনি কৰিব পাৰিব। ইয়াতে এপ্লিকেশ্যন ফিজ এটা বিচৰা হৈছে। এপ্লিকেশ্যন ফিজটো 1050 টকা কটোৱাব পাৰিব। ইয়াতে অনলাইনত যিটো ডেবিট ATM কাৰ্ড, ক্ৰেডিট কাৰ্ড, ইণ্টাৰনেট বেংকিং আছে বা UPI থ্ৰুৱেদিও এপ্লিকেশ্যন যিটো কৰিব পাৰিব পে'মেণ্টটো। ইয়াতে এপ্লাইড মেথডটো ইয়াতে দিয়া হৈছে। ষ্টাৰ্টিং ডেটটো 7 মে'ৰ পৰা আবেদন কৰিব পাৰিব আৰু লাষ্ট ডেটটো 28 মে' 2026 11:55লৈকে মানে PM-লৈকে আছে। এডমিট কাৰ্ডটো যিটো ৰিলিজ ডেট হয় এতিয়ালৈকে দিয়া হোৱা নাই। এপ্লাই কৰোঁতে এডমিট কাৰ্ডটো লগালগে ওলাই আহিব। এইটো ডেট অফ যিটো DUAT আছে লাষ্ট ডেটটো আছে 29 যিটো এক্সামৰ ডেট আছে মানে এক্সামৰ ডেটটো 29 আৰু 30 তাৰিখে অনুষ্ঠিত কৰা হ'ব আৰু ৰিজাল্টটো 15 জুলাই 2026 দিয়া হ'ব। অতি শীঘ্ৰে যিহেতু এক্সামৰ এডমিট কাৰ্ড মুকলি হ'ব আৰু এক্সামসমূহ অনুষ্ঠিত কৰা হ'ব আৰু ৰিজাল্টটো দিয়া হ'ব। সেইবাবে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰিলেহে এটা ছিট নিজৰ নাম কৰিব পাৰিব। ইয়াতে যিটো অফিচিয়েল নটিফিকেশ্যন আছে অফিচিয়েল নটিফিকেশ্যনটো চাবলৈ গ'লে আপোনালোকৰ যিটো dibu.exam.in-ত ভিজিট কৰিব পাৰে বা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটতো আহি চাব পাৰিব। ইয়াতে সকলোখিনি গাইডলাইনছ দিয়া আছে কেনেদৰে কি এপ্লাই কৰিব পাৰিব, ছাবজেক্ট ৱাইজ ক'ত কিমান মাৰ্ক লাগিব বা মেজৰত কিমান লাগিব ইয়াতে সকলোখিনি ইনফৰমেশ্যন দিয়া হৈছে। যদিহে এতিয়ালৈকে ডাউনলোড কৰা নাই তেনে ক্ষেত্ৰত লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ পিনি যিটো নটিফিকেশ্যন আছে বা যিখিনি ফৰ্মেট আছে সকলো ডাউনলোড কৰি পিনি চাব পাৰিব। ইয়াতে এইখিনি আছিলে ইনফৰমেশ্যন। যিসকলে PG কোৰ্চ কৰিম বুলি ভাবিছে তেওঁলোকে নিশ্চয়কৈ আবেদন কৰক। ইয়াতে সকলোখিনি ইনফৰমেশ্যন দিয়া হৈছে কেনেকুৱা কি ধৰণে আবেদন কৰিব লাগে।
আজি ভিডিঅ'টোত ইমানখিনিয়ে। যদি চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনে ক্ষেত্ৰত চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আগলৈও এনেদৰে জব ৰিলেটেড ইনফৰ্মেটিভ ভিডিঅ'বোৰ আৰু লগতে যিখিনি আগন্তুক দিনত যিখিনি এডভাৰটাইজ ওলায় চাকৰিৰ ক্ষেত্ৰতে হওক বা স্কলাৰশ্বিপৰ ক্ষেত্ৰতে হওক, অন্য যিখিনি সা সুবিধা ওলায় বা এডভাৰটাইজ ওলায়, সকলোখিনি ইনফৰ্মেশ্যন এই চেনেলটোৰ মাধ্যমেৰে প্ৰভাইড কৰা হয়। চেনেলটো ছাবস্ক্ৰাইব কৰিলে আপোনালোকে উপকৃত হ'ব বুলি মই ভাবোঁ। আজিলৈ ইমানেই। ধন্যবাদ। জয় অসম। পুনৰ লগ পাম অন্য এটা গুৰুত্বপূৰ্ণ আপডেট লৈ।